সরকারে আমার অসমীয়া ভাষা কি স্বীকৃতি দিব? ভাৰত চৰকাৰে আমাক কি স্বীকৃতি দিব? আমি ভাৰতক তেল দিওঁ, চাহ দিওঁ, গড় দিছোঁ। আমি চব দি আছো, আমি তেল দি আছো, আমি চাহ দি আছো, গড় দি আছো। মই কোনো ভাৰত চৰকাৰক খাতিৰ নকৰোঁ। মই ইমান টিভি চিভি নাচাওঁ দেই, আৰু মই ভাৰত চৰকাৰক ইমান খাতিৰ নকৰোঁ। এনেকৈ মন্তব্য কৰিছে কণ্ঠশিল্পী জুবিন গাৰ্গে। অসমীয়া ভাষাক দ্ৰৌপদী ভাষাৰ মৰ্যাদা প্ৰদানক লৈ জুবিন গাৰ্গৰ মন্তব্য। অসমীয়া ভাষাক দ্ৰৌপদী ভাষা হিচাপে ভাৰত চৰকাৰে স্বীকৃতি দিয়া প্ৰসংগত যুৱ প্ৰজন্মৰ হাতত জুবিন গাৰ্গে ক'লে, এইটো আৰু কি ওলাল? অসমীয়া ভাষাক আৰু কোনে স্বীকৃতি দিব? জুবিন গাৰ্গে ক'লে, হোৱাট ইজ ইণ্ডিয়ান ক্লাছিকেল লেংগুৱেজ? অসমীয়া ভাষাক আকৌ নতুনকৈ স্বীকৃতি দিবলৈ কি আছে? পালি, প্ৰকৃতি আৰু সংস্কৃতিৰ ভাষাৰ পৰা ভাষাৰ সৃষ্টি হৈছিল বুলি কয় কণ্ঠশিল্পী জুবিন গাৰ্গে। লগতে উল্লেখ কৰে, আমাৰ প্ৰাইম মিনিষ্টাৰে ইংৰাজী ক'ব নাজানে। অসমীয়া ভাষাক দ্ৰৌপদী ভাষাৰ মৰ্যাদা প্ৰদানক লৈ জুবিন গাৰ্গৰ মন্তব্য। কি ক'লে শুনক। সেইটো আকৌ নতুন কি ওলালে? অসমীয়া ভাষা ইমান বছৰ আছে দেখোন। মইতো অসমীয়াই কৈ আছো, এইটো স্বীকৃতি দিবলৈ কি আছে? Who says that? হা? কোন? ভাৰত চৰকাৰ। মই ইমান টিভি চিভি নাচাওঁ দেই, আৰু মই ভাৰত চৰকাৰক ইমান খাতিৰ নকৰোঁ। কথাটো সেইটো মানে কিহৰ স্বীকৃতি দিলে মই সেইটো লাগে মোক। মই যে ইমান গান লিখিলো এতিয়ালৈকে, সেইটো ভাৰত চৰকাৰে স্বীকৃতি দিব নেকি? দিছ ইজ মাই লেংগুৱেজ, দিছ ইজ এছামিজ, আই এম এন এছামিজ, মই অসম হয়। সেইটো ভাৰত চৰকাৰে স্বীকৃতি দিব নোৱাৰে। আৰু গোটেই অসম বুলি নহয়, গোটেই ইণ্ডিয়াৰ যিমান ভাষা আছে চব পালি, প্ৰাকৃত, সংস্কৃত তাৰ পৰা আহিছে। এইটো ভাৰত চৰকাৰে দিব নোৱাৰে। হিন্দী কৈ থাকেতো, হিন্দীটো আমাৰ ভাষা নহয়। স্বীকৃতি ভাৰত চৰকাৰে আমাক কি স্বীকৃতি দিব? আমি চব দি আছো, আমি তেল দি আছো, আমি চাহ দি আছো, গড় দি আছো, ৰাইন দি আছো, জুবিন গাৰ্গ দি আছো। হা? Who the hell you are? We are more modern than you. আমাৰ প্ৰাইম মিনিষ্টাৰ এতিয়ালৈকে ইংলিছ ক'ব নাজানে। That's it. Finito. Dexos report and then for Assam.